দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ 18 বছৰীয়া ছোৱালী নিৰুদ্দেশৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত বিখু আলীৰ ছোৱালী সোনাফানু যোৱা 30 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। গৰৈমাৰী আলাকাশ পাৰখাতৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছৰে পৰাই পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে ছোৱালীজনীৰ কোনো সন্ধান পোৱা নাই। ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীক এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে ছোৱালীজনীক দেখা পায় তেন্তে স্থানীয় আৰক্ষী থানা অথবা 7896081088 আৰু 9387728059 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। 30 তারিখে তারমানে নাম হলো সোনাবানু। ওই মেয়েটা তারমানে ওর মায়ের গেছাল গড়া মেরে আগে দিবেন নিকে। ওর মা হলো বেমারি চরে থাকে। দুপুরে তো 3টা বাজা এবার টাইমে গাটপাড়া আগে নিয়ে গেছাল হ্যান থেকে ওর মায়েরে দিয়ে বাড়তে হবে না কিন্তু তারপর আর বাড়ি বানাই। আপনারা যদি কে পায়ে থাকুন দেখে থাকুন তাহলে হয়তো নাম্বার দেওয়া আছে, এই নাম্বার হয়তো আমাকে ফোন করলে আমাকে পাইবেন আর কি। বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনিফাও 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।